আজিৰ আমাৰ তৃতীয় বৰ্ষৰ গুণোৎসৱৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত ঘোৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত সমবেত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া, অসম সৰ্বশিক্ষা মিছনৰ মিছন সঞ্চালক ৰশ্মি অপৰাঞ্জী কৰাটী ডাঙৰীয়ানী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা ডাঙৰীয়া, ঘোৰাবন্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি আজিৰ এই গুণোৎসৱৰ আৰম্ভণিৰ সভাত সমবেত মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, ৰাজ্য চৰকাৰে তৃতীয় বৰ্ষৰ বাবে গুণোৎসৱৰ আয়োজন কৰিছে। আজিৰ পৰা গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব আৰু এই তৃতীয় পৰ্যায়ৰ সমাপন জুনৰ প্ৰথম সপ্তাহত সমাপ্ত হ'ব। প্ৰথম পৰ্যায়ত 11 মে'ৰ পৰা 14 মে'লৈ কৰিমগঞ্জ, কাৰ্বি আলং, গোৱালপাৰা, চৰাইদেউ, ডিব্ৰুগড়, দৰং, ধেমাজি, নগাঁও, বঙাইগাঁও আৰু বিশ্বনাথ জিলাক সামৰি ল'ব। দ্বিতীয় পৰ্যায়ত 23 মে'ৰ পৰা 26 মে'লৈ কামৰূপ, কোকৰাঝাৰ, গোলাঘাট, তিনিচুকীয়া, দক্ষিণ শালমাৰা, মানকাছাৰ, বৰপেটা, মাজুলী, মৰিগাঁও, শিৱসাগৰ, হাইলাকান্দি, হোজাই আৰু ওদালগুৰি জিলাক সামৰি ল'ব। তৃতীয় পৰ্যায়ত 1 জুনৰ পৰা 4 জুনলৈ কামৰূপ মহানগৰ, কাছাৰ, চিৰাং, ডিমা হাছাও, ধুবুৰী, নলবাৰী, পশ্চিম কাৰ্বি আলং, বাক্সা, যোৰহাট, লখিমপুৰ আৰু শোণিতপুৰ জিলাক সামৰি ল'ব। অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব নিৰ্বাহন কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে আমি গুণোৎসৱৰ আয়োজন কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে আয়োজন কৰা গুণোৎসৱে সমগ্ৰ ৰাজ্যতে শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিছে। পৰিৱেশৰ মাজত শিক্ষা ব্যৱস্থাই এক জটিল সন্ধিক্ষণৰ মাজেৰে গতি কৰিছিল। মই আজিও বিশ্বাস কৰোঁ, যদি কোনোবা ক্ষতিগ্ৰস্ত হৈছিল সেয়া হৈছিল অসমৰ উঠি অহা ছাত্ৰ ছাত্ৰী সমাজ। প্ৰায় 2 বছৰ ধৰি পাঠদানৰ পৰা আঁতৰি থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ 2 মহামূল্যৱান বছৰ যথেষ্ট জটিলতাৰ মাজেৰে পাৰ কৰিলে। কোভিডযুক্ত পৰিৱেশ সামৰণি পৰাৰ পিছত আমাৰ চৰকাৰখনে ৰাজ্যখনত শিক্ষা ব্যৱস্থাটো যিমান সোনকালে পাৰে নিয়মিত গতিলৈ উভতাই আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল আৰু সেই যি আমাৰ চেষ্টা, তাৰে চেষ্টাৰ এটা ফচল হ'ল এই বছৰৰ গুণোৎসৱ। আমি বিশ্বাস কৰোঁ যে গুণোৎসৱৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলে এবাৰ শিক্ষাৰ বৰ্তমানৰ পৰিৱেশ বা আমি কোভিডৰ পিছত কি অৱস্থাত আমি থিয় হৈছোঁ, আমি চলোৱা অনলাইন পাঠ্যক্ৰম কিমান দূৰ সফল হৈছিলে, ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই গ'ল নে তেওঁলোকে সমান জাগাতে আছে, নে কোভিডৰ সময়ত আচলতে তেওঁলোকে পোৱা অৱসৰ বা ঘৰত থকাৰ সময়ত আগবাঢ়ি যাব পাৰিলে, এটা মূল্যায়ন আমি গুণোৎসৱৰ জৰিয়তে দেখা পাওঁ। গুণোৎসৱ আন একো নহয়, গুণোৎসৱ হ'ল
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱা। বহু সময়ত অষ্টমমান শ্ৰেণীলৈ পৰীক্ষা নথকা অৱস্থাত গুণোৎসৱে এবাৰ ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানদণ্ড নিৰূপণ কৰাত সহায় কৰে। গুণোৎসৱে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে আমাক এটা আভাস দিয়ে। তাৰ লগে লগে মিড ডে মিলেই হওক, চৰকাৰে আগবঢ়োৱা আন সা সুবিধাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাইছে নাই তাক জনাৰ এটা সুবিধা দিয়ে। মই ভাবো যে আমাৰ চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতি বছৰে নিয়মিতভাৱে গুণোৎসৱ পালন কৰে। আজি আমাৰ মাজত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে। মই তেখেতক অনুৰোধ কৰিম যে যেনেকে আমি প্ৰতি বছৰে নিয়মিতভাৱে কিছু দিৱস পালন কৰোঁ, সেই ধৰণে গুণোৎসৱ প্ৰতি বছৰে ৰাজ্য চৰকাৰে অত্যন্ত নিয়মিতভাৱে আৰু এক নিজৰ ভিতৰৰ পৰা অহা কৰ্তব্য হিচাপে পালন কৰিব লাগে। আৰু আমি যদি অহা 4টা বছৰ নিয়মিতভাৱে গুণোৎসৱ পালন কৰিব পাৰোঁ, অসমৰ ৰাজহুৱা শিক্ষা ক্ষেত্ৰই এক নতুন প্ৰাণ পাব, তাক মই বিশ্বাস কৰোঁ। গুণোৎসৱৰ আগত আমাৰ অসমৰ সংবাদ মাধ্যমে হওক, কিছু শিক্ষাৰ সৈতে জড়িত লোকে গুণোৎসৱৰ ওপৰত কিছুমান বিৰোধ বাতৰি প্ৰকাশ কৰে। মই আমাৰ সংবাদ মাধ্যমেই হওক বা আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত সকলোকে মই এটা কথা অনুৰোধ কৰিম যে গুণোৎসৱ নিয়মিত পাঠদানৰ বাদে একো নহয়। গুণোৎসৱ এটা নিয়মিত পৰীক্ষাৰ বাহিৰে একো নহয়। গুণোৎসৱ স্কুলখনক চৰকাৰে সূক্ষ্মভাৱে এবাৰ অৱলোকন কৰাৰ বাহিৰে আন একোৱেই উৎসৱ নহয়। এই গুণোৎসৱক আমি কোনো কাৰণতে জ্যোতি পৰিব দিব নালাগে, কাৰণ অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি জাগ্ৰত কৰি তুলিব লাগিব, আমি নতুন প্ৰাণেৰে সঞ্জীৱিত কৰি তুলিব লাগিব। মই জানো, মই বিশ্বাস কৰোঁ যে আমাৰ বিদ্যালয়সমূহত বহুত বেছি সমস্যা আছে। সেই সমস্যা কৰবাত কম, কৰবাত বেছি, কৰবাত অদ্ভুত ধৰণে আমাৰ মাজত শিক্ষক শিক্ষয়িত্ৰী আছে, কৰবাত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ আছে। কোনোবা বিদ্যালয়ত অসংখ্য ছাত্ৰ ছাত্ৰী আছে, কোনোবা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত ৰাজ্য চৰকাৰে এমালগেমেট কৰিবলগীয়া হৈছে। অহা 4টা বছৰত আমাৰ চৰকাৰে প্ৰচেষ্টা চলাব যে অসমৰ শিক্ষা ব্যৱস্থাৰ সমস্যাবিলাক লাহে লাহে কমি আহে। 2017 চনত আমি এক সুন্দৰ পৰিৱেশত উপনীত হৈছিলোঁ। আমাৰ পাব্লিক স্কুলত, ৰাজহুৱা স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব আৰম্ভ কৰিছিল। কিন্তু কোভিডৰ পৰিৱেশৰ মাজত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিৱেশৰ বাবে আমাৰ কৰবাত যেন জ্যোতি পৰিছে। কিন্তু তাৰ মাজতো ভাৰত চৰকাৰে কৰা মূল্যাংকনত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাই আগবাঢ়ি যোৱাৰ ইংগিত বহন কৰিছে। অলপতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষাৰ ক্ষেত্ৰত চলোৱা সমীক্ষাত অসমৰ শিক্ষা ব্যৱস্থাই যে এটা সুস্থ গতিৰে ধাৱমান হৈছে, তাক এক ইংগিত দিছে। মই বিশ্বাস কৰোঁ যে এই যি ঊৰ্ধ্বমুখী গতি, তাক আমি যাতে আমাৰ ভিতৰত জাগ্ৰত কৰি ৰাখিব পাৰোঁ, আগুৱাই যাব পাৰোঁ, তাৰ বাবে মই ৰাজ্যখনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক অনুৰোধ কৰোঁ। অসমৰ শিক্ষা ব্যৱস্থাত কেইবাটাও নতুন সিদ্ধান্ত লোৱাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰিছে। আমি ৰাজ্যখনৰ শৈক্ষিক সমাজ, বৌদ্ধিক সমাজৰ লগত কথা বতৰা পাতিব খুজিছোঁ। আমি চিন্তা কৰিছোঁ যে প্ৰাথমিক বিদ্যালয়ত গোটেই কেইটা ছাবজেক্ট অসমীয়া মিডিয়ামত ৰাখি কেৱল ইংৰাজী আৰু অংকটো গোটেই কেইটা ছাবজেক্ট অসমীয়া মিডিয়ামত ৰাখি অকল ইংৰাজী আৰু অংকটো আমি ইংৰাজীত পঢ়াব পাৰোঁ নেকি? অৰ্থাৎ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত
আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে নিট বা অল ইণ্ডিয়া এক্সামিনেশ্যন আদি দিয়াত কোনো ক্ষেত্ৰতে অসুবিধা নহয়, আমি অসমৰ সকলো প্ৰাথমিক বিদ্যালয়ত ইংৰাজী বিষয়টো আৰু গণিত বিষয়টো আমি ইংৰাজী মাধ্যমৰ কিতাপত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ নেকি। আমি চিন্তা কৰিছোঁ, আজি আমাৰ নলবাৰীৰ গৰ্ডন স্কুলত এখন ঐতিহ্যমণ্ডিত স্কুল, এই গৰ্ডন স্কুলত অসমীয়া মাধ্যমৰ লগে লগে এই বছৰৰ পৰা পৰীক্ষামূলকভাৱে আমি ইংৰাজী মাধ্যম আৰম্ভ কৰিছোঁ। কিন্তু ইংৰাজী মাধ্যম আৰম্ভ কৰাৰ লগে লগে আমি স্পষ্ট কৰি দিছোঁ যে দুটা ছাবজেক্ট অসমীয়াতে পঢ়াব লাগিব, অৰ্থাৎ এটা হাইব্ৰিড মডেল এটালৈকে আমি যাব খুজিছোঁ, য'ত মাতৃভাষাত আমাৰ শক্তি বাঢ়ে আৰু লগে লগে বহল পৃথিৱীৰ বুকুলৈ যাতে খোজ কাঢ়িব পাৰে। আজি মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে ভাৰতৰ বিভিন্ন স্থানত যাওঁ। মই এটা সময়ত নিজকে অত্যন্ত অপ্ৰস্তুত অনুভৱ কৰোঁ যেতিয়া মোৰ সন্মুখত হিন্দী বা ইংৰাজীত বক্তব্য দিয়াৰ সময় আহিব। অসমীয়াত যদি মই 1 ঘণ্টা সলসলীয়াকৈ কৈ যাব পাৰোঁ, ইংৰাজী আৰু হিন্দীত দিয়া প্ৰতিটো ভাষণ প্ৰতিটো শব্দ কোৱাৰ আগতে মই 3-4 মিনিটকৈ চিন্তা কৰি ক'ব লাগে। অৰ্থাৎ আমি যদি অকল অসমীয়া মাতৃভাষা বুজি পাওঁ, আমাৰ সীমাৰেখা হ'ল শদিয়াৰ পৰা ধুবুৰীলৈ। চাকৰি কৰিব লাগিব শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত, আৰু আমি কাম কাজো কৰিব লাগিব শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত, বেহা বেপাৰো কৰিব লাগিব শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত। কিন্তু মাতৃভাষাৰ লগতে আমি যদি হিন্দী আৰু ইংৰাজীৰ সম্যক ধাৰণাটো আমি ল'ব পাৰোঁ, তেতিয়াহ'লে কচ্ছৰ পৰা কামৰূপলৈকে, কাশ্মীৰৰ পৰা পণ্ডিচেৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষখনতে আমি যাব পাৰোঁ, কাম কৰিব পাৰোঁ, আমি কথা পাতিব পাৰোঁ। আমি ৰাজহুৱা শিক্ষা ব্যৱস্থাত নতুনকৈ অৱলোকন কৰাৰ সময় আহি পৰিছে, আৰু অহা বছৰটোত ৰাজ্যখনৰ বৌদ্ধিক সমাজৰ লগত কথা বতৰা পাতি, অভিভাৱকসকলৰ লগত কথা বতৰা পাতি, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা বতৰা পাতি আমি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক এই হাইব্ৰিড মডেললৈ লৈ যাব খুজিছোঁ। আমি চিন্তা কৰিছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেকৈ আমি নিৰন্তৰভাৱে ৰোটেশ্যনৰ ছিষ্টেমৰ জৰিয়তে এটা সমষ্টি বা জিলাক কেন্দ্ৰ হিচাপে লৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে সমান শিক্ষক আমি দিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে আজি যদি কোনোবা চৰত শিক্ষক শিক্ষয়িত্ৰী আছে, সমগ্ৰ জীৱন তেওঁলোকৰ বাবে চৰত থকাটো সম্ভৱ নহয়। কিন্তু শিক্ষক সমাজৰ ভিতৰতে কোনোবাই ত্যাগ কৰিবলৈ আগবাঢ়ি আহিব লাগিব যে জীৱনৰ 3টা বছৰত মই চৰত দিম, বাকী বছৰকেইটা মই বাহিৰত থাকিম, আৰু সেই ধৰণে যদি জিলাৰ ভিতৰতে আমি ৰোটেশ্যনেল ছিষ্টেম এটা আৰম্ভ কৰোঁ, আমাৰ চৰতো শিক্ষা হ'ব, পাহাৰতো শিক্ষা হ'ব, আৰু শিক্ষকসকলৰ এচামে দুৰ্দশাত থাকিব নালাগে, সকলোৱে এটা সমানভাৱে থাকিবলৈ সুবিধা পাব। ৰাজ্যখনৰ টেট শিক্ষকসকলে মাজে মাজে আন্দোলনৰ পথ লোৱা মই দেখা পাওঁ। আন্দোলন শব্দটোৰে বিৰোধিতাৰে আৰম্ভ হ'ব লাগিব অসমৰ শিক্ষা ব্যৱস্থা। শিক্ষাগুৰুসকলে যেতিয়া আন্দোলন কৰে, ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰাটো ন্যায্য বুলি ভাবি লোৱা আৰম্ভ কৰে, তেতিয়া ছাত্ৰ ছাত্ৰীজন বিজ্ঞানী নহ'ব, আন্দোলনকাৰী হ'ব। আৰু আমাৰ ৰাজ্যত বৃত্তিগত আন্দোলনকাৰী প্ৰফেশ্যনেল এডুকেশ্যনিষ্ট আমি বহু দেখা পাওঁ। তাৰ কাৰণ হ'ল অসমত আন্দোলনটোক ন্যায্যতা প্ৰদান কৰা হয়। কোনোবা যদি সংগঠনে আন্দোলন কৰে, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে দুৱাৰত থিয় হৈ যে তোমালোকে আন্দোলন কৰিব যাব নোৱাৰা, তাৰ পৰিৱৰ্তে আন্দোলনত যাবৰ কাৰণে দৰ্জা খুলি দিয়ে। আমি যি কৰিব লাগে তাৰ বিপৰীত কামবিলাক কৰি থকাৰ কাৰণে যোৱা ৭৫টা বছৰত আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰিলোঁ। মই আমাৰ টেট শিক্ষক সমাজক অনুৰোধ কৰিম যে আপোনালোকৰ যি সমস্যা আছে তাক শুনিবলৈ মই অত্যন্ত আগ্ৰহী, সেই কথা বতৰা পাতিবলৈ মই অত্যন্ত আগ্ৰহী। কিন্তু কোনোবা যদি আপোনালোকৰ মাজতো বৃত্তিধাৰী আন্দোলনকাৰী সোমাই টেট সমাজক যদি আন্দোলনৰ পথলৈ লৈ যায়,
তাতকৈ জাতিটোৰ বাবে দুখৰ কথা আমি একোৱেই হ'ব নোৱাৰে, সেই কথা আমি মনত ৰাখিব লাগিব। তাৰ লগে লগে অসমৰ আন শিক্ষক সমাজেও এটা কথা মনত ৰাখিব লাগিব যে আমি এখন নতুন অসম নিৰ্মাণৰ কৰ্মযজ্ঞত আমি আগবাঢ়িব খুজিছো। মোৰ চকুত এখন বিত্তমান অসমৰ বাবে আন একো নাই। মই ব্যক্তিগত সুখ দুখৰ পৰা বহুত ওপৰত গৈ এখন বিত্তমান অসম বিচাৰিছো, যিখন অসমে ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজক নেতৃত্ব দিব। আমি শিক্ষকে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, আমাৰ ভৱিষ্যতৰ নাগৰিকসকলক গঢ় দিবৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰিব লাগিব, আমি নিজক উৎসৰ্গা কৰিব লাগিব। অসম এখন দুখীয়া দেশ। আজিৰ দিনত অভাৱ অভিযোগ থকাটো নিতান্তই স্বাভাৱিক। অভাৱ অভিযোগ যদি আমাৰ মাজত নাথাকিলেহেঁতেন আমি হয়তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হলোহেঁতেন। আমি অসমত আছো, এই অভাৱ অভিযোগো যদি আছে তাৰ মূল কাৰণটোৱে হ'ল অসমক আমি এখন চহকী ৰাজ্যত পৰিণত কৰাব পৰা নাই। কণী আৰু মুৰ্গীটো যদি থাকিব তেতিয়া কণীৰ জন্ম হ'ব, কিন্তু যদি আমি কণীটো মাৰি দিওঁ কণীৰ পৰাটো মুৰ্গী জন্ম নহ'ব। আমি যদি ৰাজ্যখনৰ কাৰণে কাম নকৰো ৰাজ্যখনৰ উন্নতি নহ'ব, আৰু ৰাজ্যখনৰ যদি উন্নতি নহয় আমাৰ জীৱনলৈ উন্নতি কোনেও আনিব নোৱাৰে। আজি যদি অসমৰ বাজেট 2 লাখ কোটি টকা হয়, প্ৰত্যেকজন মানুহৰ বাবে অৰুণোদয় 10,000 টকা হ'ব, শিক্ষক শিক্ষয়িত্ৰী দৰমহা দুগুণ হ'ব। কিন্তু অসমৰ যদি বাৰ্ষিক বাজেট 1 লাখ কোটি টকা হয় তেতিয়াহ'লে আমাৰো সকলো ক্ষেত্ৰতে সুবিধা সীমাবদ্ধ হ'ব। এতিয়া আমি কেনেকৈ অসমৰ বাজেট 2 লাখ কোটিলৈকে লৈ যাব পাৰো? যদি আমি কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰো, 10 বছৰত আমি সেই দিনটো দেখা পাব পাৰো, 5 বছৰত আমি সেই দিনটো দেখা পাব পাৰো। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰ্মমুখী জীৱনলৈ নগৈ যদি ড্ৰাগছৰ ৰাস্তালৈ যায়, যদি একোজন সুৰাপায়ী যুৱক যুৱতীলৈ পৰিণত হয়, এজন যদি দোকানে দোকানে চান্দা তুলি ফুৰা যুৱকলৈ ৰূপান্তৰিত হয়, সেইখন অসমত প্ৰগতি কেনেকে আহিব? সেইখন অসমত বিকাশ কেনেকে আহিব? সেইবাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সমাজে নিৰ্ধাৰণ কৰিব লাগিব যে আমি অসমক এনেকে গতিশীল বনাম, এনেকে সুস্থ বনাম যে অহা 5 বছৰৰ ভিতৰত ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে অসমে আত্মপ্ৰকাশ কৰিব পাৰে। আমাৰ ইয়াতে সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আৰু আন বিষয়ববীয়াসকল উপস্থিত আছে। মই অনুৰোধ কৰিম যে প্ৰত্যেক বছৰে চৰকাৰৰ কোনো অনুমতি নোলোৱাকৈ প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট দিনত আমি গুণোৎসৱ পালন কৰি যাব লাগে। গুণোৎসৱ আমাৰ এটা ধৰ্মলৈ পৰিণত হ'ব লাগে, যাতে তাৰ জৰিয়তে আমি শিক্ষা ব্যৱস্থা আৰু আমি নিজে ক'ত থিয় হৈ আছো তাৰ যাতে এটা আমি সম্যক মূল্যাংকন কৰিব পাৰো। মই পুনৰবাৰ অসমৰ শিক্ষক সমাজক অহা 3 দিন আৰু পৰৱৰ্তী 2টা পৰ্যায়ত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ বাবে মই শুভকামনা জনাইছো, আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ পথত আগবঢ়াই লৈ যাবলৈ এক জীপাল, এক সাৰুৱা শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনাইছো। ঘোৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাম যে ৰাষ্ট্ৰীয় সংগীত গাওঁতেও মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক চাই আছিলো, তেওঁলোকে নেওতা মাতোতেও মই চাই আছিলো। প্ৰায় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ নেওতাৰ পৰা ৰাষ্ট্ৰীয় সংগীত গাব পাৰিছে। তাৰমানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ যথেষ্ট যত্ন লৈছে। অৱশ্যে ৰাষ্ট্ৰীয় সংগীতটো আমি অলপ স্পীডত গাই দিলো, নহয় অলপমান শ্ল' কৰিব লাগিব, আমি অলপ স্পীডত গাই দিলো, ঠিক আছে। একদম আমাৰ যিটো নিৰ্ধাৰিত সুৰ আছে আমি শিকি ল'ব লাগিব, ঠিক আছে। আৰু বাকী আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই চাই আছিলো, এইখন স্কুলত মই দেখিলো গোটেইকেইটা ল'ৰা ছোৱালীয়ে স্মাৰ্ট আছে, হয়নে? সবকেইটা স্মাৰ্ট, আৰু মোক কেইটা মানে চকু মাৰি আছে ধুনীয়াকৈ, বহুত কেইটা স্মাৰ্ট আছে। ভাল কৰি পঢ়িবি বাবাহঁত, হা বুজি পালি নে না বাবাহঁত? হা একদম ভাল কৰি পঢ়িবি, আৰু কোনোবা দিনা যদি বাইদেউহঁতে নপঢ়াই কৰি পঢ়াবই লাগিব আমাক, বুজি পালি নে?
বোলে আমি নপঢ়ালে ইয়াতে বহি দিম, বোলে আমাক পঢ়াবই লাগিব। আৰু তেতিয়া শিক্ষক শিক্ষয়িত্ৰীয়েও গম পাব যে মোৰ ষ্টুডেণ্ট বিলাক বৰ ভাল হৈছে বুলি, বুজিলি? কোনোবা যদি বাইদেউ একদিন স্কুলত নাহে, ধুনীয়াকৈ পিছদিনা সুধিবি, বাইদেউ কালি আপুনি কিয় নাহিলে, আপোনাক আমি ইমান মিছ কৰি আছো। হ'ব, একদম এনেকে কবি দেই। কোনোবা নাহিলে এখন এখন কাগজ লিখিবি, লিখি পেলাই দিবি যে বাইদেউ অহাকালি আপুনি স্কুলত নাহিলে, আপোনাক দেখা নাপালো, আমাৰ মনটো খুব বেয়া লাগিল। হ'ব, আৰু ছাৰ নাহিলে কবি, ছাৰ আপুনি নাহোতে আমাৰ মনটো বহুত বেয়া লাগিলে, কালি মিড ডে মিল খাবই ভাল নালাগিলে, আপুনি সদায় স্কুলত আহিব দেই, এনেকে লিখিবি, বুজিলি? আৰু গোটেইকেইটা ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, ভাল গায়ক, খেলা চব ভাল হ'ব লাগিব, ঠিক আছে? পাৰিবিনে নাই? আৰু স্কুলত যেতিয়া ক্লাছ হ'ব, এতিয়া যেনেকে মোক চকুটি মাৰি আছিলি তেনেকে নহয়, পুৰা ভাল কৰি পঢ়িব লাগিব। হ'ব, আৰু শিক্ষকক চাই থাকিব লাগিব। হ'বনে? ঠিক আছে, একেলগে চবেই ভাল কৰি পঢ়, আৰু পঢ়ি পেলাই ডাঙৰ ডাঙৰ মানুহ হ'ব লাগিব। দেউতা মাক একদম, দেউতা মাই এতিয়া আমাৰ কাৰণে যিমান কষ্ট কৰি আছে, আমি দেউতা মাক সিমান ভাল কৰি ৰাখিব লাগিব। হ'বনে? আজি দেউতা মাই কষ্ট কৰি আছেনে নাই আমাৰ কাৰণে? এতিয়া এটা মা বিলাকক চাই আছো, একদম স্কুলৰ বাহিৰত থিয় হৈ আছে গৰমত, ছাতিও নাই, কিমান কষ্টত থিয় হৈ আছে, হয়নে? গতিকে মাক ক'ব লাগিব যে মা, তুমি যিমান কষ্ট কৰি আছা, মই ভাল মানুহ হৈ, ডাঙৰ মানুহ হৈ তোমাক একদম কষ্ট ঘূৰাই দিম, তীৰ্থত লৈ যাম, ভাল জাগাত ফুৰাব লৈ যাম, আৰু তোমাৰ মই পুৰা খেয়াল ৰাখিম ডাঙৰ হৈ পেলাই। হ'বনে? ঠিক আছে? যোন ল'ৰা ছোৱালীয়ে দেউতাক মাকক ভগৱানৰ দৰে ভাবে, সিয়ে আচলতে ভাল ল'ৰা। দেউতা মাই যি কয় তাকে শুনিব লাগিব। হা, হ'বনে নাই? আমি কোনোবাই ভগৱান আল্লাহক দেখিছো নেকি? দেখাতো নাই। কিন্তু দেউতা আৰু মায়ে ভগৱান, কাৰণ ভগৱানে আমাক যিমান মৰম কৰে, দেউতা মায়েও আমাক সিমানেই মৰম কৰে। ভগৱানক লগ পালে, ভগৱানক যদি আমি কেতিয়াবা লগ পাওঁ, তেতিয়াহ'লে ভগৱানে আমাক যেনেকে কোলাত তুলি ল'ব, মা দেউতাইও আমাক তেনেকে কোলাত তুলি ল'ব। ভগৱানক যদি আমি কেতিয়াবা লগ পাওঁ, ভগৱানে আমাক যেনেকে চুমা খায়, মা দেউতাই আমাক সদায় চুমা খায়, হয়নে? আৰু সেইকাৰণে এই পৃথিৱীত যোনে মাক দেউতাকৰ কথা শুনি থাকে, সেই ল'ৰা ছোৱালীয়ে ভগৱানৰ আটাইতকৈ মৰমৰ ল'ৰা ছোৱালী। আৰু এটা কি কথা, যেতিয়া গণিত ইংৰাজী লিখা থাকে, সেইখিনি হ'ল কিতাপৰ শিক্ষা। কিন্তু যেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি আমাৰ সন্মান থাকে, তেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিতাপৰ শিক্ষাৰ লগত আশীৰ্বাদটো যুক্ত হৈ যায়। 1+2 কি? 4 কি? 8 কি? হা, শুনিম 16 বাহ, অতি ভাল চোকা ল'ৰা ছোৱালী আছে দেই গোটেইকেইটাই। হ'ব, আকৌ এবাৰ কয়, একে একে, এবাৰ কয় 32 অলপ দেৰি ভাবি লওক। আকৌ এবাৰ কম, একে একে, 2 4 8 কিমান ফট কৰি আমি শিকি গলো। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এতিয়া সোমাই গল নে? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ভাৰতৰ আছে। এতিয়া এনেকে যিবিলাকে চিঞৰিব পৰা নাই, সিহঁতে ধুনীয়াকৈ কাগজত বঢ়িয়াকৈ নকল মাৰি লিখি লবি লাহেকৈ, ঠিক আছে? যে ৰামনাথ নোৱাৰিলে একো কথা নাই, কিন্তু পাৰাটো সম্ভৱ নহয়। ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? থাকিব। নতুনকৈ শিক্ষামন্ত্ৰী হৈছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এটা অনুৰোধ কৰিম, যেতিয়াই পৰিৱৰ্তন হয়, ব্লেক বোৰ্ডত লিখিল ধৰ্মেন্দ্ৰ প্ৰধান, ঠিক আছে? এতিয়া ৰণোজ পেগু কোন? অসমৰ শিক্ষামন্ত্ৰী। বুজি পালিনে চবেই? এতিয়া মই কম ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? কি কলো? ধৰ্মেন্দ্ৰ প্ৰধান, হয়নে? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি?
এটা মই 5টা একেলগে সুধিম হা, চবে পাছ কৰিব লাগিব কিন্তু। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? আকৌ অলপ মনত ৰাখি, ভাৰত কলে ধৰ্মেন্দ্ৰ প্ৰধান ক'ব লাগিব, হ'ব? আকৌ এবাৰ প্ৰথমৰ পৰা কম, অসম কলে ৰণোজ পেগু, হ'ব? অসম আৰু ভাৰত মানে দুটা বস্তু বুজি পাও। ভাৰত হল আমাৰ ডাঙৰ মা, অসম হল আমাৰ সৰু মা। ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ, হয়নে? ভূপেন হাজৰিকাই গাইছিল, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা। এতিয়া এই গানটোত ইম্পৰ্টেণ্ট কি? অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰমানে অসম আমাৰ মা, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। তাৰমানে ভাৰতো আমাৰ মা হল, অসমো আমাৰ মা হল, আৰু অসমৰ কথা কি কল যে ভাৰতৰ ভিতৰতে সূৰ্য অসমতে আগত দেখা পায়। কিয় আগত দেখা পায়? অৰুণাচল আৰু অসমত সূৰ্য পূবৰ পৰা ওলাই, হয়নে? সূৰ্য পূবৰ পৰা ওলাই নে নাই? পূবৰ পৰা ওলাই পশ্চিমত মাৰ যায়। সেইকাৰণে ভূপেন হাজৰিকাই লিখিলে মাত্ৰ 4টা লাইন, কিন্তু কিমান কথা ওলাই গল। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰমানে আমাৰ অসমখন পাহাৰ পৰ্বত কিমান ধুনীয়া লাগে, হয়নে? আৰু গুণৰো নাই শেষ, আমাৰ গাঁওখন দেখিলে ডাঙৰক আমি সন্মান কৰো, শিক্ষাগুৰুক সন্মান কৰো, আমাৰ গুণৰ কোনো শেষ নাই। তাৰ লগতে আকৌ ভূপেন হাজৰিকাই কি কলে? ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। তাৰমানে আমি ভাৰতত আছো, ভাৰতৰ ক'ত আছো? পূবত আছো। আকৌ পূবত কি হয়? প্ৰথমতে সূৰ্য উঠে। 4 লাইনত কিমান ডাঙৰ কথা ভূপেন হাজৰিকাই কৈ গল, গোটেই অসমখনে বুজি পোৱা হল। কোনোবাই ভূগোল যদি পিছত আমি পঢ়িম, ইয়াৰ পৰা কি বুজি পাম? যে ভাৰতৰ পূৰ্ব দেশত অসম আছে, হয়নে? পশ্চিমত কোন আছে? মহাৰাষ্ট্ৰ আছে, পূবত আমি আছো, দক্ষিণত তামিলনাডু আছে, এই উত্তৰত উত্তৰ প্ৰদেশ আছে। ফটাফট লগে লগে আৰু 10টা শিক্ষা হৈ গল। এতিয়া কওক, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ভাৰতৰ শিক্ষামন্ত্ৰী, ভাৰতৰ শিক্ষামন্ত্ৰী, ভাৰতৰ শিক্ষামন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী। ৰণোজদাৰ নামটো চবৰে জানা না? আছেনে নাই আমাৰ মাজত ৰণোজ পেগু? কোনটো? এইটো নহয়, এই গৰাকী, হয়নে? মই কোনটো সুধিছো? মই ভুলত সুধিছো, মোৰ ভুলটো শুধৰাই দিব লাগিব। এই গৰাকী, কেতিয়াবা শিক্ষকেও ভুল কৰে, শুধৰাই দিব লাগিব যে বাইদেউ এইটো আপুনি ভুলকৈ গলে নেকি, হয়নে? মই যেতিয়া এই কোনটো বুলি কলো কব লাগিব, নহয় নহয়, কোন গৰাকী বুলি কব লাগিব। আপুনি কোন গৰাকী? এতিয়া হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটো এখন আমাৰ স্কুলত আছে নে নাই? মই দেখুৱালে দেখাই দিব পাৰিবি? ঠিক আছে। সদায় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটো আমাৰ স্কুল কলেজত ডাঙৰ কৰি ৰাখিব লাগে। যদি লোকপ্ৰিয় গোপীনাথ বৰদলৈ নাথাকিলেহেঁতেন আমি বাংলাদেশ বা পাকিস্তানত থাকিলোহেঁতেন। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কাৰণে আমি অসমত ভাৰতৰ লগত থাকিব পাৰিলো। সেইকাৰণে গোপীনাথ বৰদলৈ সদায় আমাৰ পাতক স্মৰণীয়। পাতক স্মৰণীয় মানে কি? যাক আমি সদায় ৰাতিপুৱাই নামঘৰ মন্দিৰত যেনেকে ৰাতিপুৱাই আমি ভগৱানক চিন্তা কৰো, আল্লাহক চিন্তা কৰো, তেনেকে ৰাতিপুৱাই যিসকল মানুহৰ নাম স্মৰণ কৰিলে আমাৰ দিনটো পবিত্ৰ হয়, তেনেকুৱা এগৰাকী নাম হল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। জাতিৰ পিতা কোন হয় আমাৰ? জাতিৰ পিতা কোন? জাতিৰ পিতা কোন?
মহামানৱ মহাত্মা গান্ধী। ঠিক আছে, সদায় যেতিয়া ডাঙৰ মানুহৰ আমি নাম লওঁ, যেনেকে গোপীনাথ বৰদলৈ নাম লোৱাৰ আগতে আমি কলো লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তেনেকে মহাত্মা গান্ধীৰ নাম ললে আমি সদায় কি কম? মহামানৱ মহাত্মা গান্ধী। আমাৰ জাতিৰ পিতা কোন? আমাৰ জাতিৰ পিতা কোন? ঠিক আছে, মোৰ ক্লাছ আজি শেষ হ'ল হা, ইমানতে হ'ব। মই ভালকৈ পঢ়াব পাৰিছো নে নাই? মই পাৰিছো। এটা লাষ্ট সুধিম, চিপাঝাৰ সমষ্টিৰ বিধায়কৰ নাম কি? একদম হয়নে? কনফাৰ্ম? ঠিক আছে, বহুত বহুত ধন্যবাদ হা, ভালকৈ পঢ়িব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছো। সভামূলকভাৱে শিশুসকলৰ লগত একোটা কণ্ঠৰে অন্তৰংগ কৰিছে। আমি সকলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, বিধায়ক মহোদয়, মাননীয় গুৰুজনী দাস, সকলোকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে আমি আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।